যিহেতু ডাঙৰখিনিকেই শাস্তিৰ জৰিয়তে আমি শিকাব নোৱাৰো, সৰুখিনিৰ আমি শাস্তি দি শিকোৱাৰ কথা আহি নপৰে। প্ৰাইমাৰী স্কুলত বা প্লে স্কুলত ল'ৰা ছোৱালীখিনি সিহঁতৰ যিমান পাৰা যায় খেল ধেমালিৰ মাজেৰেহে আমি উৎসাহ দিব লাগিব। কেতিয়াবা হয়তো সিহঁতে লিখিব নিবিচাৰিব বা ৰং কৰিব নিবিচাৰিব বা মাতিব নুখুজিব, তো তাক আমি কেতিয়াও পানিছমেণ্ট দি আমি ভাল ফলাফল পাব নোৱাৰো। পানিছমেণ্ট দিয়াৰ লগে লগে ল'ৰা ছোৱালীৰ সেই পঢ়াৰ প্ৰতি বা সেই কাৰ্যৰ প্ৰতি এটা বেয়া মনোভাৱ আহিব, লগতে শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি আৰু স্কুলৰ প্ৰতি এটা নিগেটিভ ভাৱ এটা আহিব, বা ইচ্ছা নকৰিব, স্কুললৈ আহিবও হয়তো ইচ্ছা নকৰিব বা লিখিবলৈ ইচ্ছা নকৰিব। একেবাৰে যদি সৰু ল'ৰা ছোৱালী হয় তেতিয়া লিখিব নিবিচৰাটো একেবাৰেই স্বাভাৱিক, কাৰণ সেইখিনি সময়ত সিহঁতৰ হাতৰ গঠন ঠিকমতে হৈ নুঠে, আৰু যিহেতু একেবাৰেই সৰু সিহঁতৰ ধৰক এনেকুৱা হ'ব পাৰে যে আই এম নট ৰেডি, আই নিড মোৰ টাইম, আই নিড মোৰ কানেকশ্যন। যেতিয়ালৈকে শিশুটিয়ে টিচাৰৰ লগত কানেকশ্যন গঢ়ি নুতুলিব তেতিয়ালৈকে শিশুটি হয়তো পঢ়াত মনোযোগ নবহিব।